লাচি থানাৰ তেখেতক যি মাৰপিট কৰিছে, বিদেশী বহিৰাগত ইমান উদ্ভণ্ডালি কৰিছে, এইটো কেতিয়াও সহ্য কৰা নহ'ব। অসমৰ হাৱা পানী, অসমৰ খাই পোনে তেওঁলোকে অসমৰ ওপৰত যিটো আক্ৰমণ চলাই আহিছে, শিৱসাগৰ, তাৰপিছত তিতাবৰ আদি কৰি জাগুন, কিন্তু এই অত্যাচাৰ আমি কেতিয়াও মানি নলওঁ। মই মহিলা সমিতিৰ কলিতা জনগোষ্ঠীৰ মহিলাৰ সভানেত্ৰী হয়, গতিকে মই জোৰদাৰ আন্দোলন কৰিম যে বিদেশী দপদপনি ইয়াত কেতিয়াও সহ্য কৰা নহ'ব। আৰু তেওঁলোকে যি ধৰ্মৰ নামত যোৱা এই বৰবমত সন্তান সম্ভৱা মানুহ এজনীক বাট এৰি দিয়া নাই, যি পেটতে গৰ্ভতে মানে সন্তান মৰিব লগা হ'ল। এই উৎপাত আমি কেতিয়াও সহ্য নকৰোঁ। গতিকে আমি ৰাস্তা কিয়, আমি ঘৰ দুৱাৰ জ্বলাই দিম। এসময়ত আমি কেতিয়াও শান্ত হৈ বহি নাথাকোঁ। দৰকাৰ হ'লে বিদেশী হুঁচিয়াৰ হ'ব লাগিব। আমি অসমে কেতিয়াও সিহঁতৰ তলত তল পৰি নাথাকোঁ। বিদেশীৰ উদ্ভণ্ডালি আমি সহ্য নকৰোঁ। যোৱাকালি তিনিচুকীয়া যি ঘটনাটো মানো যাওঁতেই আমি জানিবলৈ পাৰিছো যে যোৱা নিশা সকামৰ পৰা আহি থাকোঁতে আমাৰ এই বিলাচী থানাৰ এজন তিনিচুকীয়া জিলাৰ এজন সদস্য, কাৰ্যনিৰ্বাহক সদস্য, তেওঁক মানে 12-13জনীয়া এটা দলে দুষ্কৃতিকাৰী বুলি ক'ব লাগিব আক্ৰমণ কৰিছে। এতিয়া প্ৰথম কথাটো হ'ল যে যোৱাকালি ঘটনাটো মান হৈ থাকোঁতে কেনেকৈ সাহস পালে, আমি প্ৰশ্ন উত্থাপিত কৰিব বিচাৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ডুমডুমা আৰক্ষী থানাত কালি নিশা কেছখন দিয়াৰ পাছত আজি 12 ঘণ্টাকে উকলি গ'ল, কিন্তু এই পৰ্যন্তলৈকে আমি জানিবলৈ পাইছো এতিয়ালৈকে আটক কৰা নাই। আমি খবৰ পাইছো, আমি ধন্যবাদ জ্ঞাপন কৰিছো যে ডুমডুমা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক, কিয়নো কেছখন এজাহাৰ কৰিছে। কিন্তু আমাৰ ইয়াৰ প্ৰশ্নটো হ'ল যে এই মুহূৰ্তলৈকে আটক কৰা কাৰ আশীৰ্বাদ পুষ্ট হৈ আছে? আমাৰ ল'ৰা এজন যদি হ'ব লাগিছিলে, কিন্তু খেদি আটক কৰিলা হয়। এতিয়া কথাটো হ'ল কি, বিলাচী থানাৰ সদস্যজনক যে আটক কৰিবলৈ পালে, ইয়াত ক'ত সাহস পালে? আমি প্ৰশ্ন কৰিব বিচাৰিছো, কাৰণ বিলাচী থানাই অসমৰ প্ৰতিটো ক্ষেত্ৰত অসমীয়া জাতিটোৰ কাৰণে মাত মাতি আহিছে কাৰণে আচলতে টাৰ্গেট লৈছে নেকি? আমি প্ৰশ্ন উত্থাপিত কৰিব বিচাৰিছো। সেয়া যে আমি অসমীয়া যুৱ মঞ্চ, বিলাচী থানা আদি কৰি কলিতা জনগোষ্ঠীৰ প্ৰায়কেইটা সংগঠন, আমি বহুকেইটা সংগঠন একত্ৰিত হৈ আমি ইয়াৰ পৰা আমি আপোনালোক সংবাদ মাধ্যমৰ যোগেদি এটা কথা স্পষ্ট কৰিব বিচাৰিছো, অতি শীঘ্ৰে যদি আটক নকৰে তেনেহ'লে কিন্তু আমি বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। যদি আমি আন্দোলন কৰিব যাওঁ এনেকুৱা কিবা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহ'লে কিন্তু আমাৰ কোনো সদস্য বা কোনো তলকী জনগণ যোগে নহয়, স্পষ্ট কথা। কালি প্ৰায় 10:30 মান বজাত এই কালিবাৰী নামৰ ডুমডুমাৰ এটা জেগাত আমাৰ সৈনিক বিদ্যুৎ বিকাশ বৰা ডাঙৰীয়াক 10জনৰ পৰা 15জন দুৰ্বৃত্তই ডকাইত নিচাকৈ তেওঁক ৰখাই তেওঁৰ পৰা মোবাইল, আঙুঠি আৰু বিভিন্ন ধৰণৰ সা সামগ্ৰী তেওঁলোকে কাঢ়ি লয়। কাঢ়ি লোৱাৰ পিছত তেওঁক আবদ্ধ কৰি গুৰুলাগুলকৈ তেওঁলোকে প্ৰহাৰ কৰে। আৰু তাৰপিছত আমি ৰাতি পুলিচ প্ৰশাসনক জনাওঁ, পুলিচ প্ৰশাসন তাত উপস্থিত হয়গৈ। আৰু ইয়াৰ পৰা আমি এটা কথা বিলাচী থানা অসমে ক'ব বিচাৰিছোঁ যে সেইদিনা শিৱসাগৰত আমাৰ খেলুৱৈ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ এগৰাকীক প্ৰহাৰ কৰিছিলে। তাৰ পৰিপ্ৰেক্ষিতত আমি দেখিছিলোঁ শিৱসাগৰ জিলাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু সেই দুৰ্ভগীয়া খেলুৱৈজনক ন্যায় দিছিলে। আমি ইয়াৰ পৰা এটা কথা স্পষ্ট কৰিবলৈ বিচাৰিছোঁ যে নাগপুৰৰ কিছুমান গুণ্ডা বাহিনীৰ নেতৃত্বত আৰু বিজেপি চৰকাৰৰ কিছু নেতাৰ মানে সাহসত এই বিশেষ সম্প্ৰদায়ৰ লোকটোৱে প্ৰত্যেক দিনাখনে অসমীয়াক আক্ৰমণ চলাই আহিছে। তেওঁলোকে শিৱসাগৰ ঘটনাটোৰ পৰা তেওঁলোকে শিক্ষা ল'বলৈ এতিয়ালৈকে পৰা নাই। আমি এটা কথা প্ৰশ্ন উত্থাপন কৰিছোঁ যে তেওঁলোকে আমাক চেলেঞ্জ কৰি আছে নেকি? বাৰে বাৰে তেওঁলোকে আমাক চেলেঞ্জ কৰি থাকিব। এইবাৰ কিন্তু আমি মনে মনে বহি নাথাকোঁ। অহা 3 ঘণ্টাৰ ভিতৰত আমি ডুমডুমা আৰক্ষী প্ৰশাসন তথা তিনিচুকীয়া জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। 3 ঘণ্টাৰ ভিতৰত যদি তথাকথিত গুণ্ডা বাহিনী, বেংগলী সম্প্ৰদায়ৰ যিসকল লোক যোৱাকালি উপস্থিত আছিলে ঘটনাস্থলীত, তেওঁলোকক যদি কাৰেক্ট নকৰে, তেনেহ'লে ইয়াৰ অসমৰ ডুমডুমা অঞ্চলৰ থলগিৰি লোকসকলক লৈ কিনে কিন্তু ডুমডুমা চহৰ বন্ধ কৰা ঘোষণা আমি কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম। সকাম খাই আহি থাকোঁতে 9-10জন মানৰ এটা গোটে তেওঁলোকে ধৰি লৈ প্ৰথমতে তেওঁলোকে পইচা পাতি বিচাৰি মই ক'লোঁ মই অকণমান আন্ধাৰৰ নিচিনা হৈ আছিলে। মই ক'লোঁ মই পইচা পাতি মোৰ হাতত নাই। এনেকৈ কোৱা স্বত্তেও তেওঁলোকে কি কৈছে, 9-10জনে মোৰ কি কৈছে, মোৰ পাৰ্চ আছিলে পকেটত, পাৰ্চটো, মোৰ ভাগৰ মোবাইলটো, এই 3টাকে আপোনাৰ সোণৰ আঙুঠি তেওঁলোকে কাঢ়ি লৈছে। আৰু কাঢ়ি লৈ কিনি তেওঁলোকে মানে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে। আৰু ল'ৰাকেইজন কিবা এটা মানে বেংগলী সম্প্ৰদায়ৰ ল'ৰা হয়। তেওঁলোকে অসমতে থাকি অসমৰ এনেকুৱা এটা জলবায়ু তেওঁলোকে গ্ৰহণ কৰি আমাৰ অসমীয়া ল'ৰাকে যেতিয়া তেওঁলোকে অচিনাকি নিচিনা ব্যৱহাৰ কৰি কিনি মাৰপিট কৰিছে,
গতিকে তাৰ ওপৰত পুলিচ প্ৰশাসনে কালি ৰাতি 11টা বজাতে দিয়া কেছত এতিয়ালৈকে তেওঁলোকে প্ৰশাসনে এতিয়ালৈকে এজনকো কায়ত্ব কৰিব পৰা নাই। এইটো এটা বৰ লাজৰ বিষয়। বিশেষকে আমাৰ যদি এজন অসমীয়া ল'ৰা হ'লহেঁতেন তেওঁলোকে কিন্তু ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আমাক খেদি হ'লেও ধৰি কিনি আনি আজি জেল হাজতলৈ প্ৰেৰণ কৰিলেহেঁতেন। আমাৰ প্ৰশ্ন এইটো দে তেওঁলোকক কাৰ চৰ্ত চাই তেওঁলোকে আজি এতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই। এজন অকলশৰীয়া মানুহক 10জন গুণ্ডা বাহিনীৰ নিচিনাকে তেওঁলোকে আমাক লুটপাট কৰিছে। নিশ্চয় তেওঁলোক ড্ৰাগছ আসক্ত ল'ৰা হ'ব, নহ'লে তেওঁলোকে মোক কিয় পইচা বিচাৰিব। মোৰ 3টাকে সোণৰ আঙুঠি মোবাইল পাৰ্চ তেওঁলোকে কাঢ়ি লৈছে। ইমান সাহস কেনেকে গোটাব পাৰিলে পুলিচ প্ৰশাসনৰ এই 200 মিটাৰ দূৰত থাকোঁতে। গতিকে অতি শীঘ্ৰে তেওঁলোকক যদি আৰু 2 ঘণ্টাৰ ভিতৰত তেওঁলোকক যদি কায়ত্ব নকৰে তেতিয়াহ'লে আমি ডুমডুমা টাউন তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিবৰ কাৰণে বাধ্য হ'ম। ইয়াৰ পিছত যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে প্ৰশাসন দায়ী হ'ব। ধন্যবাদ। জয় আই অসম।